দৰিদ্ৰ নিবনুৱাৰ বাবে স্বাৱলম্বিতাৰ সোণালী পথ। বহু নিবনুৱাই এতিয়া খোজ দিছে স্বাৱলম্বিতাৰ পথত। স্বনিয়োজনৰ পথত খোজ হাজাৰ হাজাৰ যুৱক যুৱতীৰ। ঋণ লৈ ব্যৱসায় আৰম্ভ বহুতৰেই। বৰ্তমান সময়ত স্বাৱলম্বী হৈ উঠিছে গ্ৰামাঞ্চলৰ একাংশ লোক, যাৰ ফলত হাঁহি বিৰিঙি উঠিছে দৰিদ্ৰ নিবনুৱাৰ মুখত। কৰ্ম উদ্যমী অথচ দৰিদ্ৰতাই হেঙাৰ হোৱা যুৱক যুৱতীসকলৰ মুকলি হৈছে সফলতাৰ দুৱাৰ। হয়, সহায় আৰু সহযোগিতাৰে বিশ্বাস ভৰসাৰ অন্য নাম হৈছে বন্ধন বেংক। বিপদৰ বন্ধু হিচাপে নিবনুৱা দৰিদ্ৰ লোকৰ কাষত থিয় দিছে বন্ধন বেংকে। আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ জীৱনত দেখুৱাইছে পোহৰৰ বাট, লগতে দেখুৱাইছে সোণালী ভৱিষ্যতৰ উজ্জ্বল পথ, পূৰণ কৰিছে প্ৰতিজনৰে সপোন। বন্ধন বেংকৰ ঋণ লৈ আত্মনিৰ্ভৰশীল হৈছে শিৱসাগৰ জিলাৰ বকতাৰ বহু লোক। ক্ষুদ্ৰ ব্যৱসায়ীসকলক ক্ষুদ্ৰ ঋণৰ জৰিয়তে বন্ধন বেংকে দিছে সংস্থাপনৰ বাট। বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী হোৱা এই মহিলাগৰাকীৰ নাম হৈছে ৰূপালী দিহিঙীয়া গোহাঁই। 8 বছৰৰ পূৰ্বে 50,000 টকাৰ ঋণ লৈ সৰুকৈ টেইলৰিঙৰ কাম আৰম্ভ কৰা মহিলাগৰাকী প্ৰতিষ্ঠিত এতিয়া নিজ কৰ্মক্ষেত্ৰত। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰূপালী দিহিঙীয়া গোহাঁই। মোৰ ঘৰ বকতা চানবাচাত। মই ইয়াতে এখন দোকান খুলি জীৱিকা চলাই আছোঁ। মই প্ৰথমতে দোকানখন খুলিছিলোঁ 2015 চনত। আজি 8 বছৰ হৈছে দোকানখন খোলা। তাৰপৰা প্ৰথম অৱস্থাত মই এটা মেচিন আৰু কেইটামান সৰু সৰু বস্তু, তামোল পাণ এনেকুৱা কিবা কিবি লৈ পেলাই দোকানখন খুলিছিলোঁ। তাৰপিছত যেতিয়া বন্ধন বেংকে আমাৰ ইয়াত স্থানীয় এলেকাত যেতিয়া লোনবিলাক দিলাইছিল, তেতিয়া মই তেওঁলোকৰ লগত যোগাযোগ কৰি বেংকৰ লগত যোগাযোগ কৰি প্ৰথম অৱস্থাত মোক ছাৰহঁতে আহি চাই মেলি 50,000 লোন দিছিল। সেইটো সাপ্তাহিক লোন আছিলে। তেনেকৈ সাপ্তাহিক লোন 2-3টা চলোৱাৰ পিছত তেওঁলোকে মোক মান্থলি লোন এটা, মান্থলি যিটো লোন লাখ টকা সেইটো দিলে। আজি এই মান্থলি লোন চলাই থকা 2টা বছৰ হৈছে। 2টা বছৰ এতিয়া মই প্ৰথমতে 1.5 লাখ দিলে, তাৰপিছত এতিয়া মই 3 লাখ লৈ পেলাই লোন চলাই আছোঁ। আৰু মই প্ৰতিবাৰে এবছৰে আমি ভালকৈ চলি আছোঁ দোকানখনৰ পৰা। মই মহিলাসকলক, যিবিলাক মহিলাই সদ্যহতে লোন লৈ পেলাই চলাই আছে, তেওঁলোকৰ ফালৰো মই আহ্বান জনাইছোঁ, তেওঁলোকে যাতে আমি যেনেকৈ কৰ্ম কৰি জীৱিকা উপাৰ্জন কৰিছোঁ, ঠিক তেনেকৈ তেওঁলোকেও যাতে লোনবিলাক লৈ পেলাই ভালদৰে কামত খটুৱাই আৰু তেওঁলোকেও পৰিয়াল পৰিচালনা কৰাত যাতে অলপ সহায় কৰে, ইয়াকে কৈছোঁ। আনহাতে বকতাৰ আন এজন যুৱকেও বন্ধন বেংকৰ সহযোগিতাৰে আৰম্ভ কৰিছে ব্যৱসায়। গোপাল বৰা নামৰ গেলামাল দোকানৰ ব্যৱসায়ীজনে বন্ধন বেংকৰ পৰা ঋণ লৈ আজি ফাৰ্নিচাৰ, হাৰ্ডৱেৰ আৰু ষ্টেচনাৰী দোকান দি নিজকে প্ৰতিষ্ঠা কৰিছে। নমস্কাৰ, মোৰ নাম শ্ৰী গোপাল বৰা। মোৰ ঘৰ হৈছে আপোনাৰ বকতা কালিথান গাঁও, শিৱসাগৰ জিলা। মই বন্ধনৰ পৰা লোন লোৱা আজি 3-4 বছৰমান হৈছে। হ'লেও সেইটো সময়ত ইমান লোৱা নাছিলোঁ। তাৰপৰা আজি এতিয়া 6 মাহমান হৈছে মই বন্ধনৰ পৰা লোন লৈ আজি এই ব্যৱসায়টো আৰম্ভ কৰিছোঁ। প্ৰথমে মই কম পইচা লৈছিলোঁ, তেতিয়া অলপ কমকৈ দোকানখন চলাই আছিলোঁ। এতিয়া তেওঁলোকৰ সহায় পোৱাৰ কাৰণে মই আজি যথেষ্টখিনি আগবাঢ়িবলৈ সক্ষম হৈছোঁ। যিহেতু প্ৰথমে মোৰ গ্ৰচাৰী শ্বপ আছিলে, এতিয়া মই ফাৰ্নিচাৰ, হাৰ্ডৱেৰ আৰু ষ্টেচনাৰী অলপ আগবঢ়াবৰ কাৰণে সক্ষম হৈছোঁ। আৰু ভাবিছোঁ ভৱিষ্যতলৈ আৰু যাতে মই উন্নত কৰিব পাৰোঁ। আৰু তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ এইখিনি তেওঁলোকে সহায় কৰাৰ কাৰণে। আৰু তেওঁলোকে সহায় কৰাৰ কাৰণেহে মই আচলতে আজি এই বন্ধনৰ পৰা মই ইমানখিনি আগবাঢ়িবৰ কাৰণে সক্ষম হৈছোঁ। কিমান টকা লোন লৈছে? মই বৰ্তমান 2.5 লাখ টকা ল'লোঁ আপোনাৰ 6 মাহমানৰ আগতে কম পইচা লৈছিলোঁ বাৰু, এনেই সেইটো আৰম্ভহে কৰিছিলোঁ। তেওঁলোকৰ পৰাই লোন লৈ মই আজি ইমানখিনি আগবাঢ়িছোঁ। এতিয়া গ্ৰাহকৰ সহায় কেনেকৈ পাইছে? গ্ৰাহকৰ সহায় আচলতে কি হয়,
আজিকালিতো কম্পিটিশ্যনৰ যুগ, গতিকে গ্ৰাহকৰ সহায়ো নিয়মিতভাৱে ভালেই পাই আছোঁ। তেনেধৰণে চলাই থাকিবলগীয়া হৈছে। এতিয়া আগতকৈ দোকান কেনেকুৱা? আগতকৈ দোকান বৰ্তমান ভালেই চলি আছে। সেয়েহে মই গ্ৰাহকৰ সহায় পোৱাৰ কাৰণে আজি ইমানখিনি সক্ষমো হ'ব পাৰিছোঁ। আৰু আগলৈ কিবা আগলৈ মোৰ আৰু প্লেনিং আছে, ধৰি লওক হাৰ্ডৱেৰ ডেভেলপ কৰা, ধৰি লওক ফাৰ্নিচাৰ আৰু চাইকেল মাৰ্ট এখনো ইয়াত ব্যৱস্থা কৰিছোঁ। আমাৰ গাঁও অঞ্চলত যথেষ্টখিনি অসুবিধা হয়, শিৱসাগৰ নতুবা ডিমৌ নতুবা সোণপোৰা চেপন যাবলগীয়া হয়। তেওঁলোকৰ দিনৰ খৰতিৰ লগতে আপোনাৰ যথেষ্টখিনি মানে হেৰিও হয়, হাইস্পেণ্ডো হয়। সেয়েহে ইয়াত যদি সকলোখিনি মই বস্তু মজুত ৰাখিব পাৰোঁ, তেতিয়া মই ভাবিছোঁ গ্ৰাহকৰ কাৰণে যথেষ্টখিনি সুবিধা হ'ব। মুঠতে এতিয়া ৰাজ্যৰ দৰিদ্ৰ নিবনুৱাৰ বাবে ভৰসাৰ থল হৈ উঠিছে বন্ধন বেংক। ৰঞ্জিত সভাপণ্ডিতৰ সহযোগত জুৰি বৰবৰাৰ প্ৰতিবেদন, ই নিউজেনি।